নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে চৰণ স্পৰ্শ কৰাৰ ক্ষেত্ৰত বিশেষ তথ্য মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। আজিৰ এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে আমি কেতিয়া কাক কেনেকুৱা অৱস্থাত আমি কেতিয়াও আনৰ চৰণ চুব নালাগে আৰু আমাৰ চৰণো আমি কেতিয়াও কাকো চুব দিব নালাগে। সেই ক্ষেত্ৰত মই সম্পূৰ্ণ এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। ভাৰতীয় সংস্কৃতিত জ্যেষ্ঠসকলৰ ভৰি স্পৰ্শ কৰা এক মহান পৰম্পৰা আছে। এনে কৰাটো আনৰ প্ৰতি সৌজন্য আৰু সন্মানৰ প্ৰতীক। কিন্তু আপুনি জানেনে, বৈদিক শাস্ত্ৰত কিছুমান লোকৰ ভৰি স্পৰ্শ কৰাটো নিষিদ্ধ আছে। এনে কৰাৰ দ্বাৰা এজনে পাপ কৰিব আৰু এনেজনে অশুভ ফলাফল লাভ কৰিব। আজি আমি আপোনালোকলৈ এই ভিডিঅ'টো এইকাৰণে আগবঢ়াইছোঁ যাতে আপোনালোকে এই বিষয়ে সম্পূৰ্ণ তথ্য লাভ কৰিব পাৰে। কোনবোৰ মানুহে কেতিয়াও আনৰ ভৰি স্পৰ্শ কৰিব নালাগে আৰু কোনবোৰ ঠাইত কৰিব নালাগে, ইয়াৰে সম্পূৰ্ণ তথ্য আগবঢ়াইছোঁ। সৰ্বপ্ৰথম, মন্দিৰত আমি কেতিয়াও কাৰো চৰণ স্পৰ্শ কৰিব নালাগে। আৰু কিয়? যদি আপুনি মন্দিৰত উপাসনা কৰিবলৈ গৈছে আৰু আপুনি তাত এজন সন্মানীয় ব্যক্তিৰ সন্মুখামুখি হৈছে বা এজন জ্যেষ্ঠ ব্যক্তিক লগ পাইছে, তেন্তে আপুনি তেওঁলোকৰ ভৰি কোনো কাৰণতেই স্পৰ্শ নকৰিব। ইয়াৰ কাৰণ হৈছে মন্দিৰত ঈশ্বৰতকৈ ডাঙৰ কোনো ব্যক্তি নাই। এনে পৰিস্থিতিত ঈশ্বৰৰ সন্মুখত থকা মানুহৰ ভৰি স্পৰ্শ কৰাটো ঈশ্বৰ আৰু মন্দিৰ দুয়োৰে বাবে অপমানজনক বুলি গণ্য কৰা হয়। দ্বিতীয়তে, শুই থকা ব্যক্তি এজনৰ ভৰি আমি কেতিয়াও স্পৰ্শ কৰিব নালাগে। ইয়াৰ কাৰণ হ'ল, যদি এজন ব্যক্তি শুই আছে বা শুই থাকে, তেন্তে তেওঁৰ ভৰি একেবাৰে স্পৰ্শ কৰিব নালাগে। এইটো বিশ্বাস কৰা হয় যে এনে কৰিলে সেই ব্যক্তিজনৰ বয়স হ্ৰাস পায়। বৈদিক শাস্ত্ৰ অনুসৰি শুই থাকোঁতে কেৱল এজন মৃত ব্যক্তিৰ ভৰিহে স্পৰ্শ কৰিব পাৰি আৰু কাৰো ভৰি স্পৰ্শ কৰিব নালাগে। সেইবাবে সদায় এনে ভুল কৰাৰ পৰা আপুনি বিৰত থাকিব লাগিব। তৃতীয়তে, শ্মশানৰ পৰা উভতি অহা ব্যক্তি এজনৰ ভৰি বা তেওঁৰ চৰণ কেতিয়াও স্পৰ্শ কৰিব নালাগে। কাৰোবাৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত হৈ উভতি অহা এজন ব্যক্তিৰ ভৰি স্পৰ্শ কৰিব নালাগে। দৰাচলতে অনুষ্ঠানৰ পৰা উভতি অহাৰ বাবে ব্যক্তিজন অশুদ্ধ হৈ আছে। সেইবাবে সেই ব্যক্তিজনৰ চৰণ স্পৰ্শ কৰাটো যোগ্য নহয়। যেতিয়া তেওঁ গা ধুব, তাৰপিছতহে সেই ব্যক্তিজনৰ চৰণ স্পৰ্শ কৰিব পাৰি। 3 নম্বৰত, পত্নীৰ ভৰি কেতিয়াও স্পৰ্শ কৰিব নালাগে। কোৱা হৈছে যে পত্নীয়ে তেওঁৰ স্বামীৰ ভৰি স্পৰ্শ কৰিব লাগে। এনে কৰিলে পৰিয়ালত সৌভাগ্য বৃদ্ধি হয়। কিন্তু স্বামীয়ে এই কামটো ভুলতো কৰিব নালাগে। অৰ্থাৎ স্বামীয়ে পত্নীৰ ভৰি কেতিয়াও স্পৰ্শ কৰিব নালাগে। এনে কৰাৰ দ্বাৰা সেই ব্যক্তিজনৰ অৰ্থাৎ সেইখন সংসাৰৰ পৰিয়ালৰ ওপৰত বিশেষ সংকটে আৱৰি লয় আৰু তাৰ পৰা ইমান সহজে ওলাব নোৱাৰে। একে সময়তে সেইখন ঘৰলৈ দুৰ্ভাগ্যৰ লগতে অভাৱ অভিযোগৰ এই যি সমস্যা, সেই সমস্যাও সেইখন ঘৰক স্থিতাপেল পায়। 5 নম্বৰটো হৈছে জীয়েকৰ, ভাগিনীয়েকৰ আৰু ভতিজাসকলৰ দ্বাৰা কেতিয়াও চৰণ স্পৰ্শ কৰাব নালাগে। ধৰ্মীয় পণ্ডিতসকলৰ মতে কোনো পিতৃয়ে তেওঁৰ জীয়েকৰ, ভতিজাকৰ, ভাগিনীয়েকৰ বা নাতিনীয়েকৰ দ্বাৰা চৰণ স্পৰ্শ কৰিব নালাগে বুলি শাস্ত্ৰত কোৱা হৈছে। এনে পৰিস্থিতিত যদি আপুনি তেওঁলোকক আপোনাৰ ভৰি স্পৰ্শ কৰিছে, তেন্তে আপুনি সেই পাপৰ ভাগি হ'ব লাগিব। পৰলোক পাম মই ভিতৰত আজিলৈ। ধন্যবাদ।